নমস্কাৰ কি খবৰ বন্ধুসকল আপোনালোকৰ আজি মই তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' আনিছোঁ স্কুটি ৰিলেটেড স্কুটিৰ বিষয়ে মোক বহুতো ষ্টুডেণ্টছে কোৱেশ্যন কৰি আছিল বহুতো যেনে দাদা ব্ৰ' মই বাহিৰত পঢ়ি আছোঁ বাহিৰত কোচিং কৰি আছোঁ মই স্কুটি পামনে আৰু এটা কুৱেশ্যন আহিছিল যে মই সেল্ফ ষ্টাডি কৰি আছোঁ মই স্কুটি পামনে সো তেনেকুৱা বহুতো কুৱেশ্যন আহি আছিল আৰু লগতে তোমালোকৰ ডাউটো আছে যে কি কৰিব লাগিব এতিয়া আমাৰ কোচিং ষ্টুডেণ্টছবোৰক যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ফাইনেলি কৈ দিলে যে কোচিং ষ্টুডেণ্টছবোৰক স্কুটি দিয়া হ'ব সো সব কোচিং ষ্টুডেণ্টছৰ মনত এতিয়া এইটো ডাউট যে আমি এতিয়া নেক্সট কি কৰিব লাগিব ক'ত আমি ডকুমেণ্ট জমা দিব লাগিব কেনেকৈ স্কুটি পাম ক'ত কি পাম সো আজিৰ এই ভিডিঅ'টোত মই সকলো কুৱেশ্যনৰ উত্তৰ দিব চেষ্টা কৰিম সো ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা সো প্ৰথম উত্তৰ দিওঁ মই কোনে পাব আৰু কোনে নাপাব সো যোনে যোনে কোচিং কৰি আছা লাগিলে অনলাইনে হওক বা অফলাইনে হওক সকলোৱে স্কুটি পাবা এতিয়া যোনবোৰে কোচিং কৰা নাই ঘৰত সেল্ফ ষ্টাডি কৰি আছা আৰু যোনবোৰে বাহিৰত পঢ়ি আছা তেওঁলোকে কি কৰা তেওঁলোকে যোনখন ডিলাৰত দি আছে সেই ডিলাৰত গৈ সোধা তোমালোকৰ চাৰ্টিফিকেটখন কোনখন কলেজৰ পৰা দি আছে সেই কলেজখনত গৈ তোমালোকে সুধিব পাৰা যে আমি বাহিৰত পঢ়ি আছোঁ বা আমি সেল্ফ ষ্টাডি কৰি আছোঁ গতিকে আমি স্কুটিখন পামনে তোমালোকে তাকে সুধিব লাগিব তেতিয়া তোমালোকে গম পাবা বাকি মই যদি কিবা এইটো বিষয়ত নটিফিকেশ্যন পাওঁ মোক মই সুধিম বাৰু মই নিজেও মই যদি কিবা গম পাওঁ মই তোমালোকক কৈ দিম ঠিক আছে বাকি এতিয়া আমি আগবাঢ়ো প্ৰচেছটো লৈ যোনবোৰে পাব মানে অনলাইন আৰু অফলাইন কোচিং কৰা ষ্টুডেণ্টছ যিবোৰে স্কুটি পাব তেওঁলোকে কি কৰিব লাগিব সো তেওঁলোকে ফাৰ্ষ্টে কি কৰা কোনখন কলেজত তোমালোকৰ মানে হেৰিখন দি আছে যোনখন চাৰ্টিফিকেটখন ডক্টৰ বাণীকান্ত কাকতিৰ এৱাৰ্ডৰ সেইখন তোমালোকে বিচাৰা মই কেনেকৈ বিচাৰিছিলোঁ মই আমাৰ ওচৰৰে ডিলাৰ এখন ৰহাত ডিলাৰ মই নগাঁও ডিষ্ট্ৰিক্টৰ হয় ৰহাত ডিলাৰ এখনত মই গৈছিলোঁ য'ত স্কুটিখন দি আছে স্কুটি তাত গৈ সুধিছিলোঁ তাত মোক কলেজখনৰ নাম কৈ দিছে আৰু মোৰ কলেজখনৰ নাম হ'ল ৰহা কলেজ তাত মোৰ কি দি আছে হেৰিবোৰ দি আছে স্কুটিৰ চাৰ্টিফিকেটবোৰ দি আছে ঠিক আছে সো তোমালোকেও এনেকৈ তোমালোকে কোনখন কলেজৰ পৰা চাৰ্টিফিকেট পাবা সেই কলেজখন ফাৰ্ষ্টে বিচাৰা কলেজখন যেতিয়া বিচাৰি পাবা তেতিয়া তাত গৈ তোমালোকৰ যি ডাউট আছে সকলো ক্লিয়াৰ হৈ যাব তথাপি মই এবাৰ কৈ দিছোঁ এতিয়া কি লাগিব সো কলেজখন তোমালোকে বিচাৰিলা বিচাৰাৰ পিছত তোমালোকে তাৰপৰা কি পাবা চাৰ্টিফিকেট কেতিয়া পাবা যেতিয়া তাত কলেজখনত তোমালোকে ডকুমেণ্টছ জমা দিবা এতিয়া মেইন কথাটো আহিলে কি ডকুমেণ্টছ লাগিব সো তোমালোকৰ লাগিব তোমালোকৰ 12ৰ মাৰ্কশ্বিট 12ৰ এডমিট কাৰ্ড সব জেৰক্স দেই 12ৰ পিছত আৰু কি লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ড স্কুল চাৰ্টিফিকেট 12 মানে এৰা চাৰ্টিফিকেটখন এয়া লাগিব আধাৰ কাৰ্ড লাগিব ঠিক আছে এইবোৰ সকলোৰে কি লাগিব 2 কপি লাগিব আৰু ফটো মটো নালাগে মই সুধিছিলোঁ ফটো মটো নালাগে বোলে পিছত নেক্সট তোমালোকে য'ত পঢ়ি আছা অনলাইন বা অফলাইন কোচিং কৰি আছা তাৰ পে'মেণ্ট ৰিচিপ্টটো লাগিব ঠিক আছে মনত ৰাখিবা পে'মেণ্ট ৰিচিপ্টটো লাগিব এইবোৰ কৰাৰ পিছত তোমালোকৰ কি হ'ব সেই ডকুমেণ্টখিনি তোমালোকে জমা দিব লাগিব কলেজখনত তাৰপিছত কি হ'ব তোমালোকক চাৰ্টিফিকেটখন দি দিব আৰু তোমালোকে ডিলাৰত গৈ সেইবোৰ আকৌ ভেৰিফাই কৰিব লাগিব দেন তোমালোকক কি কৰিব ডিলাৰে ফোন কৰি মাতিব আৰু তোমালোকে স্কুটি পাই যাবা সো এইটো আছিল কমপ্লিট প্ৰচেছ আশা কৰোঁ বুজি পালা নেক্সট যদি কিবা ডাউট থাকে মোক ক'বা মই ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম সো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে ৰাখোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবা সো তেতিয়ালৈকে বাই কিপ ৱাচিং কিপ ছাপৰ্টিং